আপোনালোকে এতিয়াও যদি ট্ৰেন্সফাৰ বা কাৰেকশ্যন বা আপোনালোকে এতিয়ালৈকে যদি নতুনকৈ আবেদন কৰিব পৰা নাই বা কৰ্তন হোৱা ভোট উঠাব পৰা নাই, তেতিয়াহ'লে আপোনালোকে কেনেদৰে উঠাব? আপোনালোকে প্ৰথমতে গুগলত আহিব। গুগলত আহি NBSP যিটো পৰ্টেল আছে এইটোত আহিব। ইয়াত চাৰ্চ কৰাৰ পিছত চাওক ইয়াতে ভোটাৰ ছাৰ্ভিচ পৰ্টেল যিটো আছে এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ পিছত চাওক এইটো হৈছে মেইন ছাইট। ইয়াতে আপোনালোকে কাৰেকশ্যন কৰে, আপোনালোকে নতুনকৈ আবেদন কৰে বা আপোনালোকে ট্ৰেন্সফাৰ কৰে, এইখিনিতে সকলো আছে। আপোনালোকে প্ৰথমতে কাৰেকশ্যন বা আপোনাৰ ট্ৰেন্সফাৰ কৰিব হ'লে আপোনালোকে চাইন আপ বা আপোনালোকে লগ ইন কৰিব লাগে। যদি আগৰ পৰাই লগ ইন আছিলে, আপোনাৰ মোবাইল নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰা হৈ আছে, তেতিয়াহ'লে লগ ইন কৰিব, আৰু যদি ৰেজিষ্ট্ৰেশ্যন নাই তেতিয়াহ'লে চাইন আপ কৰিব। তো চাইন আপত প্ৰথমতে ক্লিক কৰিব যদি ৰেজিষ্ট্ৰেশ্যন নাথাকে। তো চাইন আপত চাওক ক্লিক কৰাৰ পিছত যিটো মোবাইল নাম্বাৰ ইয়াত বিচৰা হৈছে, আপোনালোকে এটা মোবাইল নাম্বাৰ দিব, যিটো মোবাইল নাম্বাৰ দি আপোনালোকে লগ ইন কৰিব বিচাৰি আছে সেই নাম্বাৰটো দিব। দি পেলাই তলত য'ত আপোনাৰ চাওক যিটো কেপচাৰ কোড বিচৰা হৈছে, আপোনালোকে কেপচাৰ কোডটো তলত দি দিব। দি পেলাই তলত চাওক যিটো কণ্টিনিউ লিখা আছে, আপোনালোকে মোবাইল নাম্বাৰ আৰু কেপচাৰ দি পেলাই কণ্টিনিউত আপোনালোকে ক্লিক কৰি দিব। কণ্টিনিউ ক্লিক কৰাৰ পিছত ইয়াত নাম বিচৰা হৈছে, ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম। আপোনাৰ যাৰ নামত কৰিব বিচাৰি আছে বা যাৰ নামত লগ ইন কৰিব বিচাৰি আছে, ইয়াৰ নামটো দি পেলাই ৰিকুৱেষ্ট OTP ক্লিক কৰিব। কৰাৰ পিছত যিটো মোবাইল নাম্বাৰ দিয়া হৈ আছে আপুনি সেই মোবাইল নাম্বাৰত এটা OTP আহিব। আপোনালোকে ইয়াত OTPটো বহাই পেলাই ভেৰিফাই কৰি দিব। যেতিয়া ভেৰিফাই হৈ যাব, তাৰপিছত পুনৰবাৰ আপোনালোকে লগ ইনত ক্লিক কৰি দিব। লগ ইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো নাম্বাৰ দি আপোনালোকে চাইন আপ কৰিছিলে সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে দি দিব। দিয়াৰ পিছত পুনৰবাৰ আপোনাৰ যিটো কেপচাৰ কোড বিচৰা হৈছে, কেপচাৰ কোড দি পেলাই ৰিকুৱেষ্ট OTPত পুনৰবাৰ ক্লিক কৰিব। ইয়াত যিটো নাম্বাৰত আপোনাৰ OTP গৈছে, আপুনি সেই নাম্বাৰটোৰ পৰা যে OTPটো লৈ পেলাই আপোনালোকে ইয়াতে বহাই দিব। বহাই পেলাই ভেৰিফাই এণ্ড লগ ইনত আপোনালোকে ক্লিক কৰি দিব। ভেৰিফাই আৰু লগ ইনত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো মেইন ছাইট, যিটো পৰ্টেল, য'ত আপোনালোকে কাৰেকশ্যন হওক, আপোনালোকে ট্ৰেন্সফাৰ হওক বা নিউ ভোটাৰ উঠাব বিচাৰি আছে, যাৰ নাম কৰ্তন হৈছিলে সেইসকলৰ নাম যদি উঠাব বিচাৰে আপোনালোকে এইখিনিতে কৰিব পাৰিব। প্ৰথম চাওক ফৰ্ম 6ত হৈছে যাৰ নাম ডিলেট হৈছে তাৰ নামো আপোনালোকে উঠাব পাৰে, বা যাৰ নাম আপোনালোকে নতুনকৈ উঠাব বিচাৰে এইখিনিও আছে। ফৰ্ম 7 হৈছে ডিলিট কৰিব লাগে, যদি কোনোবা মানুহ মৰি গৈছে বা ইয়াৰ পৰা গুচি গৈছে, তাৰ ডাবল ভোট উঠিছে, তেওঁলোকে ট্ৰেন্সফাৰ কৰিবলৈ হ'লে 7, আৰু যদি কাৰেকশ্যন কৰিব বিচাৰে তেতিয়াহ'লে ফৰ্ম 8, আৰু যদি ট্ৰেন্সফাৰ কৰিব বিচাৰে মানুহজন এতিয়ালৈকে ট্ৰেন্সফাৰ হোৱা নাই তেতিয়াহ'লে ফৰ্ম 8ৰ দ্বাৰা আপোনালোকে কৰিব লাগিব। এতিয়া যেতিয়া নিউ ভোটাৰ আপোনাৰ ফৰ্ম 6 ফিল আপ কৰিব, তেতিয়া নিউ ভোটাৰৰ কাৰণে আপোনালোকে নতুনকৈ আবেদন কৰিব লাগিব। তাৰ কাৰণে যেতিয়া ফৰ্ম 6ত ক্লিক কৰিব, আপোনালোকে এনেকুৱা পেজটো খোল খাব। ইয়াতে আপোনালোকে প্ৰথমতে আপোনাৰ যিটো ষ্টেট আছে আপোনালোকে চাব, ষ্টেটটো আপোনালোকে প্ৰথমতে চিলেক্ট কৰিব। তাৰপিছত যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰক। তাৰপিছত যিটো সমষ্টি, আপোনালোকৰ যিটো সমষ্টি আছে আপোনালোকে সেই সমষ্টিটো আপোনালোকে চিলেক্ট কৰিব। কৰাৰ পিছত তলত আপোনাৰ নেক্সট যিটো আছে আপোনালোকে গোটেইখিনি কিন্তু আপোনাৰ নেক্সট কৰি যাব লাগিব। এটা যেতিয়া ফিল আপ কমপ্লিট হ'ব আপোনালোকে নেক্সট কৰিব। এতিয়া নেক্সট কৰাৰ পিছত আপোনালোকে চাওক ইয়াত য'ত নাম লিখিব লাগে, যাৰ নামত আপোনালোকে নিউ ভোটাৰ উঠাব বিচাৰি আছে বা কোনোবা মানুহজন কৰ্তন হৈছিলে সেই মানুহজনৰ ইয়াত আপোনালোকে নামটো লিখিব প্ৰথমতে। তাৰপিছত তাৰ যিটো ফটো আছে আপোনালোকে ফটোটো দি পেলাই আপোনালোকে পুনৰবাৰ নেক্সট কৰিব লাগিব। কাৰণ প্ৰত্যেকটো যেতিয়া আপোনালোকে ফিল আপ কৰি গৈ থাকিব, প্ৰত্যেকটোৰ ক্ষেত্ৰত আপোনালোকে নেক্সট কৰি গৈ থাকিব লাগিব। ইয়াত যেতিয়া আপোনাৰ নামটো লিখিব, আপোনালোকে আধাৰ কাৰ্ডত যেনেকুৱা নাম আছে আপোনালোকে সেই আধাৰ কাৰ্ডৰ নিচিনা ছেইম নামটো আপোনালোকে এটাই লিখি দিব, এটা লাইনতো লিখিলেও হ'ব। যেতিয়া কোনো নামটো লিখি যেতিয়া আপুনি যদি আকৌ নেক্সট কৰিব ফটোটো দি পেলাই, তেতিয়া চাওক ইয়াত ফাদাৰ, মাদাৰ, হাজবেণ্ড নেম আহিছে, আপুনি কাৰ নাম দিব বিচাৰিছে। এতিয়া চাওক ল'ৰাৰ ক্ষেত্ৰত সদায় ফাদাৰ্ছৰ নেম হয়, বা যেতিয়া ছোৱালী হয় বা বোৱাৰীৰ ক্ষেত্ৰত তেওঁলোকৰ হাজবেণ্ডৰ নাম দিব বিচাৰে। এতিয়া আপোনালোকে ফাদাৰ, মাদাৰ, হাজবেণ্ড যাৰ নামেই দিয়ে আপুনি সেইটো আপোনালোকে প্ৰথমতে চিলেক্ট কৰিব, আৰু তলত য'ত নেম লিখা আছে আপোনালোকে নেমত তাৰ নামটো লিখি দিব। হাজবেণ্ডৰ নাম দিয়ে, ফাদাৰৰ নাম দিয়ে আপুনি দি দিব। পুনৰবাৰ আপোনালোকে আকৌ নেক্সট কৰি গৈ থাকিব। নেক্সট কৰাৰ পিছত চাওক ইয়াত যিটো মোবাইল নম্বৰ বিচাৰিছে আপোনালোকে নিজৰ মোবাইল নম্বৰটো দি দিব। দি পেলাই পুনৰবাৰ আপোনালোকে আকৌ নেক্সট কৰি দিব।
তো নেক্সট স্টেপত চাওক আধাৰ নম্বৰ বিচাৰা হৈছে। যদি আপোনালোকে আধাৰ নম্বৰ আছে, আধাৰ কাৰ্ড আছে, কাৰণ আধাৰ কাৰ্ডটো মাষ্ট বি, কাৰণ যেতিয়া আপোনালোকে অনলাইনত আবেদন কৰে আধাৰ কাৰ্ডটো লাগিবই, আপোনাৰ আধাৰ নম্বৰটো দি দিব। তাৰপিছত মেইল হওক ফিমেল হওক আপোনালোকে এটা চিলেক্ট কৰিব লাগিব, ইয়াতে চিলেক্ট কৰি দিব। মেইল হ'লে মেইল চিলেক্ট কৰিব, ফিমেল হ'লে ফিমেল চিলেক্ট কৰিব, কৰি পেলাই আপোনালোকে আকৌ নেক্সট কৰি দিব। এতিয়া চাওক ইয়াত ডেট অফ ডিটেইলছ বিচৰা হৈছে, যিটো ডেট অফ বাৰ্থটো আছে আপোনাৰ আধাৰ কাৰ্ড দিয়ে, পান কাৰ্ড দিয়ে, বাৰ্থ চাৰ্টিফিকেট দিয়ে, তাৰ পৰা ডেট অফ বাৰ্থটো ইয়াৰ পৰা চাই পেলাই আপোনালোকে দি দিব। আৰু যিটো ডকুমেণ্টছ দিয়ে, আধাৰ কাৰ্ড দিয়ে, পান কাৰ্ড দিয়ে, বাৰ্থ চাৰ্টিফিকেট দিয়ে, সেইটো আপুনি চিলেক্ট কৰি পেলাই আপোনালোকে ইয়াতে আপলোড কৰি দিব। আপলোড কৰি পেলাই আপোনালোকে আকৌ নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত ইয়াত চাওক পাৰ্মানেণ্ট এড্ৰেছ ডিটেইলছটো বিচাৰিছে। প্ৰথমতে আপোনাৰ যিটো ঘৰ নম্বৰ আছে, যিটো ঘৰ নম্বৰত তেওঁৰ ভোটটো উঠাব বিচাৰি আছে, সেই ঘৰ নম্বৰটো ইয়াতে দি দিব প্ৰথম লাইনতে। নেক্সট যিটো আপোনাৰ মহল্লা ৰোড বা আপোনাৰ যিটো আপোনাৰ লেণ্ডমাৰ্ক হয়, লেণ্ডমাৰ্কটো দিব পাৰে। যদি সেইটো নাজানে তেতিয়াহ'লে আপোনাৰ ভিলেজটো লিখি দিব বা কোনটো পাৰ্ট নম্বৰত হয় সেইটো লিখি দিব। তাৰপিছত পোষ্ট অফিচ দিব, পিনক'ড দিব। তাৰপিছত চাওক তালুকা বা মণ্ডল, যিটো আপুনি যদি বেলেগ নাজানে সমষ্টিৰ নামটো ইয়াতে লিখি দিলেই হ'ল, বা আপোনাৰ যিটো PS হয় PSৰ নামটো লিখি দিলে হৈ যাব। তাৰপিছত আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি যিটো ডকুমেণ্টছ দিছে এড্ৰেছ প্ৰুফৰ কাৰণে, চাওক যদি নিজৰ নামত এড্ৰেছ প্ৰুফ আছে তে আধাৰ কাৰ্ড হওক বা বেংক পাছবুক অন্যান্য যি ডকুমেণ্টছ আছে আপুনি ইয়াত চিলেক্ট কৰি পেলাই আপুনি দি দিব। যদি নাই তেতিয়াহ'লে গাৰ্জেনৰ আপোনালোকে ডকুমেণ্টছ দিব পাৰে। যেতিয়া চাওক যদি বোৱাৰীৰ ক্ষেত্ৰত যদি আপোনাৰ নামটো উঠাব বিচাৰে তাৰ হাজবেণ্ডৰ আধাৰ কাৰ্ডটো দিব পাৰে, ল'ৰাৰ ক্ষেত্ৰত মাক দেউতাকৰ আধাৰ কাৰ্ড দিব পাৰে, দি পেলাই আকৌ পুনৰবাৰ নেক্সট কৰিব। এতিয়া চাওক যিটো 9 নম্বৰ যিটো কলম আছে, চাওক কেটেগৰী যিটো আছে, ইয়াত যদি কিবা কাৰণে ডিজেবিলিটি হয় তেতিয়াহ'লে আপুনি এই ঘৰটো ফিল আপ কৰিব। আৰু কিবা কাৰণে যদি ডিজেবিলিটি নহয় আপোনালোকে ইয়াত একো কৰিব নালাগে, আপুনি নেক্সট কৰি তলত আহি যাব। ইয়াত চাওক ফেমিলি মেম্বাৰ ডিটেইলছ এটা বিচাৰিছে। এতিয়া চাওক কাৰণ নিউ ভোটাৰৰ ক্ষেত্ৰত কি হয়, আপোনালোকৰ যিকোনো ফেমিলি মেম্বাৰৰ এটা ইয়াত ইপিক নাম্বাৰটো দিব লাগে। এতিয়া যাৰ নামত আপোনাৰ ইপিক নাম্বাৰটো দিব সেইটো দিব, মাদাৰ হওক, ফাদাৰ হওক, হাজবেণ্ড হওক, যাৰ নামত যদি দিয়ে নামটো লিখিব আৰু তাৰ ইপিক নাম্বাৰটো আপোনালোকে ইয়াতে বহাই দিব। আৰু ৰিলেশ্যন যিটো আছে ৰিলেশ্যনটো আপুনি চিলেক্ট কৰি দিব। চিলেক্ট কৰি পেলাই আপোনালোকে ইয়াতে পুনৰবাৰ নেক্সট কৰি দিব। এতিয়া নেক্সট ষ্টেপটো চাওক আপোনালোকে ইয়াতে দিব লাগে ভিলেজ বা টাউন লিখা আছে। আপুনি চাওক এতিয়া ল'ৰাৰ ক্ষেত্ৰত কি হয়, আচলতে তোৰ জন্ম ক'ত হৈছিল, কোনখন গাঁৱত হৈছে, তেওঁ যিটো য'ত আছে যিখন এড্ৰেছ প্ৰুফ দিব সেইখন গাঁৱে আচলতে ল'ৰাৰ ক্ষেত্ৰত হয়। কিন্তু বোৱাৰীৰ ক্ষেত্ৰতো বিয়া হৈ ক'ৰ পৰা আহিছিলে, আজি 2 বছৰ 4 বছৰ 5 বছৰ আগতে য'ৰ পৰা বিয়া হৈ আহিছিলে, যদি ছোৱালী হয় তাৰ ক্ষেত্ৰত ক'ৰ পৰা বিয়া হৈ আছিলে আপুনি সেই গাঁওটো লিখিব, সেই ডিষ্ট্ৰিক্টটো লিখিব, সেই ষ্টেটটো লিখিব, আৰু কিমান সময়। তলত চাওক যে MM আৰু YY লিখা আছে, যে মাহটো আৰু বছৰটো আপোনালোকে লিখিব লাগিব যে কিমান বছৰ হৈছে ইয়াত বিয়া হৈ আহিছে। আৰু চাওক ল'ৰাৰ ক্ষেত্ৰতো জন্মৰ পৰা হয়, তেওঁ জন্মৰ যিটো ডেট অফ বাৰ্থ এইটো লিখি দিব। আৰু যদি ছোৱালীৰ ক্ষেত্ৰত তেওঁ কিমান দিন হৈছে, কেইবছৰ হৈছে সেইটো আপোনালোকে লিখি দিব। 2, 4, 5 বছৰ হয় সেই ডেটটো আপুনি দি দিব। তাৰপিছত তাত যিটো ভিলেজ হয় ভিলেজটো লিখিলে, লিখাৰ পিছত আপোনাৰ যিটো কেপচাৰ কোড বিচাৰিছে পুনৰবাৰ আপোনালোকে কেপচাৰ কোড দিব। দি পেলাই যদি প্ৰিভিউ এণ্ড ছাবমিট আছে আপোনালোকে প্ৰিভিউ এণ্ড ছাবমিটত আপোনালোকে ক্লিক কৰি দিব। প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ চাব তাত ই-চাইন আহিব, যিটো আপোনাৰ আধাৰ কাৰ্ডটোত যিটো নাম্বাৰ আছে আপোনাৰ আধাৰ কাৰ্ডটো দিব লাগে। যেতিয়া ই-চাইনত ক্লিক কৰিব তেতিয়াহ'লে আধাৰ কাৰ্ডৰ নাম্বাৰটো দি পেলাই আপোনাৰ OTP দি ভেৰিফিকেশ্যন কৰিব লাগে, সেইটো কৰি দিব। তেতিয়াহ'লে যিটো ছাবমিট হ'ব লাগে ছাবমিট হৈ যাব, আৰু যিটো একনলেজমেণ্ট নাম্বাৰ আহিব লাগে সেইটো আহি যাব আৰু ডাউনলোড হৈ যাব। আপোনাৰ নেক্সট ষ্টেপত আপোনালোকে সেইখিনি দেখুৱাই আছোঁ যে কেনেদৰে সেইখিনি আপোনালোকে প্ৰিভিউ কেনেকৈ কৰিবলৈ কাৰণে নাম্বাৰটো দিব লাগে। এতিয়া নেক্সট পৰ্যায়ত চাওক আপোনালোকে যেতিয়া কাৰেকশ্যন কৰিব বিচাৰে আপোনালোকে এই কাৰেকশ্যন আপোনালোকে কৰিব পাৰিব। যদি আপোনালোকে ফ্ৰম 8ত ক্লিক কৰে, ইয়াত চাওক চেল্ফ হওক বা আদাৰ্ছ হওক, কাৰণ বেলেগ মানুহৰ হ'লে আদাৰ্ছত দি পেলাই আপোনালোকে ক্লিক কৰিব। ইয়াত চাওক নাম অট'মেটিক আহি যাব, আপুনি এইটো চিলেক্ট কৰিব। এতিয়া যদি পাৰ্মানেণ্ট শ্বিফ্ট কৰিব বিচাৰে, ট্ৰেন্সফাৰ কৰিব বিচাৰে, তেতিয়াহ'লে প্ৰথম যিটো আছে শ্বিফ্টিঙত দিব। আৰু যদি নাই কাৰেকশ্যন কৰিব বিচাৰে তেতিয়া কাৰেকশ্যনত ক্লিক কৰি পেলাই আপোনালোকে অ'কে কৰি দিব। ইয়াত চাওক অলৰেডি ফিল আপ হৈ থাকিব, আপোনালোকে খালি নেক্সট কৰি পেলাই গৈ থাকিব যদি আপোনালোকে খালি অনলি কাৰেকশ্যন কৰিব বিচাৰে। এতিয়া চাওক যিটো আধাৰ নম্বৰ আছে আপোনাৰ আধাৰ নম্বৰত ক্লিক কৰি পেলাই আধাৰ নম্বৰটো দি দিব। তাৰপিছত আপোনালোকৰ এতিয়া কি কাৰেকশ্যন কৰিব বিচাৰে, যদি নাম কাৰেকশ্যন কৰিব বিচাৰে নামত ক্লিক কৰি দিব, ডেট অফ বাৰ্থ ক্লিক কৰে,
বা আপোনাৰ ৰিলেশ্যন টাইপ হওক বা ৰিলেশ্যন নেম হওক, এড্ৰেছ হওক, মোবাইল নাম্বাৰ হওক, ফটো হওক, আপুনি যিকোনো চব কৰিব পাৰে আপুনি কাৰেকশ্যন। আপুনি যিটোৱে কৰিব বিচাৰিছে আপোনালোকে সেইটোতে ক্লিক কৰি দিব, বা 2-3টা যদি একেবাৰে কাৰেকশ্যন কৰিব বিচাৰে যি কৰে আপুনি কৰি দিব। আপুনি কৰি পেলাই আপোনাৰ যিটো ডকুমেণ্টছ আছে আপুনি সেই ডকুমেণ্টছটো এটা আপলোড কৰি দিব। আপুনি এড্ৰেছ প্ৰুফ যি এড্ৰেছ আপুনি কাৰেকশ্যন কৰে, যদি ডেট অফ বাৰ্থ কৰে, নেম কৰে, যিখিনি কৰিব, কৰি পেলাই আপোনালোকে যিটো প্লেচ লিখা আছে যে আপোনাৰ গাঁৱৰ নামটো লিখিব, লিখি পেলাই যিটো কেপচাৰ কোড আছে আপোনাৰ পুনৰবাৰ কেপচাৰ কোডটো ইয়াতে দি পেলাই প্ৰিভিউ এণ্ড ছাবমিটত আপোনালোকে ক্লিক কৰি দিব। এতিয়া প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰাৰ পিছত চাওক, যেতিয়া নিউ ভোটাৰ যেতিয়া ফিল আপ কৰিছিলে ফৰ্ম 6, ফৰ্ম 8, ফৰ্ম 7 যি ফিল আপ কৰে এনেকৈ আহি যাব। আপোনালোকে ইয়াত ই চাইন এণ্ড ছাবমিট লিখা আছে, এইটোত ক্লিক কৰি দিব, কাৰণ মই আগত দেখুওৱা নাছিলোঁ। আপোনালোকে ছেম এনেকৈ আহিব। অহাৰ পিছত আপুনি ইয়াত যদি ই চাইন এণ্ড কৰিব, তাৰপিছত যদি য়েছ কৰি দিয়ে, য়েছ কৰাৰ পিছত আপোনালোকে ইয়াতে চাব তাৰ যিটো আধাৰ নম্বৰ বিচাৰি হৈছে, কাৰণ আধাৰ কাৰ্ডত যেনেকুৱা নাম আছে তেনেকুৱাই আহি যাব। কাৰণ আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে আপুনি ইয়াতে বহাই দিব, বহাই পেলাই তাত গেট OTP ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াতে যিটো OTP আছে OTP দি পেলাই ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে ইয়াত ছাবমিট হৈ যাব। তাৰ যিটো একনলেজ নাম্বাৰ হয়, একনলেজ নাম্বাৰটো ডাউনলোড হৈ যাব। আপুনি নিউ কৰে, আপোনাৰ কাৰেকশ্যন কৰে, যি কৰে আপোনালোকে এনেদৰে ছাকচেছফুলি আপোনালোকৰ হৈ যাব, আৰু আপোনালোকেও চিন্তা কৰিব নালাগিব।